মই যাওঁ দেই। ক'ত যোৱা ৰবা ক'ত যোৱা? মই নামঘৰলৈ যাওঁ আকৌ। নামঘৰলৈ যোৱা? একো নহয় পিছফালৰ পৰা মাতিলে। আচ্ছা শুনা, নামঘৰলৈ গৈছা যোৱা, তাত আকৌ পৰচৰ্চা কৰি নাথাকিবাগে। ৰাম, মই তেনেকুৱা মানুহ নি? আনৰ কথা নাপাতিবা, কাৰণ শতকৰা 65% মানুহে বোলে পৰচৰ্চা কৰে। আমি নকৰোঁ দেই। আৰু শুনা, যি মুখেৰে পৰচৰ্চা কৰে সেই মুখেৰে হৰিনাম ল'লেও ভগৱানে গ্ৰহণ নকৰে, গম পাইছা? গতিকে পৰচৰ্চা নকৰিবা, মানে আনৰ বদনাম নাপাতিবা। আৰু এটা কথা শুনা, এই যে এজন মানুহে যদি চিগাৰেট খায় আৰু কাষতে যদি চিগাৰেট নোখোৱা আন এজন মানুহ বহি থাকে, তেতিয়াহ'লে সেই মানুহজনৰ অনিষ্ট হয়, হয়নে নহয়? গতিকে কোনোবাই যদি পৰচৰ্চা কৰি থাকে, সেয়া যদি শুনি থাকা, সেয়াও কিন্তু নিজৰ মন মগজুৰ কাৰণে এক অনিষ্ট হোৱা বস্তু। গতিকে কি নকৰিবলৈ ক'লো? পৰচৰ্চা নকৰিবা। নামঘৰত নাম গাবা আৰু আহোঁতে প্ৰসাদ কেইটামান লৈ আহিবা দেই, আৰু চাহৰ লগত মিঠাই দিলেও লৈ আনিবা। ঠিক আছে যোৱা। কোনো নাই নি বাৰু ঘৰত? লক্ষ্য, লক্ষ্য, লক্ষ্য। দেউতা নাই? আচ্ছা, ক'ত গ'ল? দেউতা নামঘৰলৈ গৈছে। মাক মাৰি দিয়াচোন যোৱা। মাও নাই? তুমি মানে অকলে আছা? আচ্ছা, নামঘৰলৈ সদায় যায় নে আজিহে গৈছে? আজি কেতিয়া আহিব? নাজানা? এটা কাম কৰোঁ মই, তেতিয়াহ'লে দেউতাহঁত অহালৈকে বহি থাকো। নহয়, আপুনি দেউতাহঁত আহিলেহে আহিব। আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি যে, সেইকাৰণে কৈছোঁ। তাৰমানে মই এতিয়া বহি থাকিব নালাগে, মই বহি থাকিলে বেয়া পাবা। তোমাক মাহঁতে শিকাই থৈ গৈছে হয় নহয়? খুব ভাল কথা শিকাই থৈ গৈছে। ঠিক আছে, মই তেতিয়াহ'লে যাওঁ, দেউতা আহিলে আহিম। তুমি এটা কাম কৰিবা আকৌ, ঘৰত যদি মা দেউতা নাথাকে দুৱাৰখন মাৰি থবা, ওলাই নাহিবা আকৌ। আজিকালি মানে কোনোবা পুৰুষ যদি আহে, মতা মানুহ যদি আহে, চিনাকি হওক অচিনাকি হওক, বিশ্বাস কৰিব নালাগে। তুমি ভাল কাম কৰিছা দেই। কোন শ্ৰেণীত পঢ়িছা? কোন স্কুল? ঠিক আছে, ভালকে পঢ়িবা দেই মাজত। কবা দেউতাক বুলি শ্ৰীমন্ত বৰ্তাই আহিছিল, আকৌ আহিব দেই। ঠিক আছে, যাওঁ তেতিয়াহ'লে, দুৱাৰখন মাৰি থ। আপুনি চাহ খাব নেকি? নাখাওঁ, এতিয়া মই খাই আহিছো স্কুলত। নাখায় যদি তেতিয়াহ'লে মই মন্যবৌহঁতৰ পৰা আহোঁগৈ। কেলে? আছে কথা এটা, মন্যবৌৰ কথা এই ৰাজশ্ৰী নবৌয়ে অকণমান বেয়াকে কৈছিলে, তাতে মই দুটামান লগাই পেলাই ওচৰতহে আহোঁগৈ অকণমান। আজি ভাল খেল এটা হ'ব। লাজ নালাগে নে তোমালোকৰ এনেকুৱা থাৰ্ড ক্লাছ কামবোৰ কৰিবলৈ? নহয়, ক'ব লাগে আকৌ। আৰু এইবোৰ মানুহৰ লগত কেলে কথা পাতা তোমালোকে? এই ৰাজশ্ৰী নবৌ আৰু তেনেকুৱা পুৰুষ হওক মহিলা হওক, প্ৰতিখন গাঁও বা প্ৰতিখন সমাজতে সাধাৰণতে দেই, সকলোতে আছে বুলি মই কোৱা নাই, সাধাৰণতে থাকে। আৰু সেই মানুহকেইটাই কাকো শান্তিত থাকিবলৈ নিদিয়ে। গাঁৱৰ নামঘৰীয়া এজনৰ পৰা, স্থানীয় স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা, মুঠৰ ওপৰত দোকানী কেইজনলৈকে কাকো শান্তিত থাকিবলৈ নিদিয়ে। সেইবিলাক মানুহৰ লগত কথাই নাপাতিবা, সেইবিলাক মানুহৰ লগত কথাই নাপাতিবা। আৰু সেইবোৰ মানুহকে শিক্ষা দি থৈ আহিব লাগে। তুমি গৈ মণি নবৌক লগাই পেলাই কথাষাৰ কাজিয়া লগোৱাতকে যে মণি নবৌ এনেকুৱা নহয় বা মণি নবৌৰ বিষয়ে যি কৈছে সেইটোহে তুমি অপ'জ কৰিব লাগে, তুমি কাজিয়া লগাবলৈ যোৱা। কাম নাই আৰু তোমালোকৰ। হ'ব, আজিৰ পৰা নকওঁ বাৰু দিয়ক। আজিৰ পৰা নকওঁ নহয়হি, এই চব মানুহৰ প্ৰতি মানে শান্তি নিদিয়া মানুহ। আজি ল'ৰা এটাক যদি শিক্ষক এজনে গালি পাৰে, সেইটোও চটাই দিব, যা বেয়াকে কগে। আজি নামঘৰীয়া এজনৰ বিষয় লৈ বেয়াকে ক'ব, গাঁৱৰ দোকানীজনৰ বিষয় লৈ বেয়াকে ক'ব, বা সমাজখনৰ। সেইবোৰ মানুহৰ কামেই এনেকুৱা। হ'ব, নকওঁ দিয়ক। এইবাৰ পৰা কবা বুলি এনেকুৱা আল্টু ফাল্টু কথা আমাৰ আগত নকওঁ। কবা নেকি আৰু নেক্সট টাইম? নকওঁ। যোৱা তেতিয়াহ'লে, চাহ নাখাওঁ যদিও ভাবিছিলো একাপ বনোৱা।